ভাল গান ৰাতিপুৱাই শুই উঠি মুখ হাত ধুই এই গাড়ীখনৰ পিছৰ চকাটো লগালোঁ। কালি লৈ গৈছিলোঁ ইয়াক গমাইলে পেষ্ট ওলাইছিলে একেবাৰে টিউব ফাটি থাকিলে। নতুনকৈ টিউব এটা লগাই আনিছোঁ 300 টকা দি। বাকী লগাই মেলি হৈ গ'ল, অলপমান সময় লাগিলে। ঘৰতে সুবিধাবোৰ থকাৰ কাৰণে মানে ৰেঞ্জবিলাক থকাৰ কাৰণে মই লগাব পাৰিলোঁ, খুলিব পাৰিলোঁ। এতিয়া হেৰি মানে এই চেইনডালত তেল অকণ দি দিওঁ। চেইনডাল মানে একদম মামুৱাল হৈ গৈছে। আৰু খুলিবলৈ চিন্তা কৰিবলৈ দৰকাৰেই নাই, ইয়াৰ ৰেঞ্জ থাকেই। এতিয়া ডাবল ষ্টেণ্ড দি থৈছোঁ নহয়, চকাটো মানে ঘূৰিছে ষ্টাৰ্টটো দিয়াৰ পিছতে। এতিয়া যদি গাড়ীখন থৈ দিওঁ নহয়, গাড়ীখন তেতিয়া নুঘূৰে, মানে যাবলৈ মন কয় আৰু যাবলৈ মন কৰিছিলে আহিলি কৰি থাকে। এতিয়া মানে কম এক্সেলতে চকা ঘূৰি আছে। আৰু হয় বাৰু তেল দি দিয়াৰ পিছত গাড়ীখনো চেইনডালে মাহটো দিয়া নাই বেছিকৈ। 3 দিনমান গাড়ীখন পৰি থাকিলে, মানে পেষ্টটো হোৱাৰ পিছত আৰু কেনেকৈ চলাব ন। এদিন মা মানে গৈছিলে গমাইলে, ঘৰত পাম অলপমান আছিলে, কিন্তু যাওঁতে পামটো একেবাৰে গুচি গ'ল, আহোঁতে একেবাৰে তেনেকৈয়ে গুচি আহিলে। কি ক'ব এতিয়া, মা পাপাহঁতে ইমান নাজানে মানে, চলোৱাটো জানে যে কেনেকৈ কি কৰিব লাগিব, ক'ত কি হৈ আছে এইবিলাক আৰু জানিব, তথাপি মানে ইমান নাজানে আৰু কোনটো নট খুলিব লাগিব, ক'ত তেল দিব লাগিব, কি কথা কি বতৰ নাজানে। মই কালি ঘৰতে খুলি মেলি চকাটো লৈ গ'লোঁ গমাইলে দোকানলৈ। তাৰপিছত তাত গৈ দেখুৱালোগৈ যে এইটো কি হৈ আছে চাই দিব, যদি পেষ্ট সৰুকৈ ওলাইছে তেতিয়া পেষ্টটো মাৰি দিব, যদি ডাঙৰকৈ ওলাইছে তেতিয়া টিউব এটা নতুনকৈ লগাই দিব। টিউবটো লগাই দিলে 300 টকা ল'লে। ৰাতিপুৱাই শুই উঠি মুখ হাত ধুই ভাত কেইটামান খাই সেইটোৱে ঠিক কৰিছোঁ। আৰু এখন চলাবলৈ একেবাৰে সহজ। দেখিলে মই ক'লোঁ নহয়, কাম দেখিবলৈ বেয়া হ'ব পাৰে, দেখিবলৈ সৰু হ'ব পাৰে, একদম মানে মজা, কাম মজা দিয়ে। ভাল গান পৰিৱেশটো চাওক কেনেকুৱা দেখিলে। এই আমাৰ ঘৰৰ ওচৰৰ নিচিনা কি, এইখিনিতো চাহ বাগান আছে আৰু আমাৰ তাতো চাহ বাগান আছে।
আমাৰ এইখিনি জেগা অইন জেগাৰ নিচিনা নহয় মানে খেতি বাতি কৰে দ খেতিও হয় বাম খেতিও হয় চাহ বাগানো আছে মই গৈছিলোঁ সেই ভণ্টিহঁতৰ ঘৰলৈ ভণ্টিক আৰু ভণ্টি ঘৰৰ সেই মানুহখিনিক মই ভিডিঅ' প্ৰস্তুত কৰি নেদেখালোঁ এইটো সঁচা কথা বাৰু মই তাৰপৰা ভাত পানী খাই মেলি চাহ তাহ খাই গুচি আহিলোঁ কিন্তু অকল ভাগিনটোকে দেখুৱালোঁ ভাগিনটো সেইটোৱে আৰু সেই যে টোপনি গৈ আছিলে সেই মানুহজন সেইজন হ'ল আমাৰ ভণ্টি শহুৱে মানে সেই পোৱালিটোৰ ভাগিনটোৰ ককাক চাহ খালোঁ ভাত খালোঁ ঘৰলৈ আহিছোঁ এতিয়া ঘৰলৈও মই সোনকালে নাযাওঁগৈ এতিয়া আলহী খাই খাই এনেকৈ গৈ থাকিম যদি শুই থাককে নি পিতাই নহলে মাকহে পাবি আৰু আমাৰ লগতে ক'ত খানা আছে? তখন কোৱা নাই খানা আছে বুলি